আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যে নদী বান্ধসমূহৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা আমি বিৰোধিতা কৰি আহিছোঁ। গতিকে শেহতীয়াভাৱে ৰঙা নদীৰ 405 মেগাৱাট এটা সামান্য 405 মেগাৱাটৰ যি নদী বান্ধৰ পানী এৰি দিয়াৰ ফলতে উত্তৰ অসমৰ প্ৰায় 235খন গাঁও, লখিমপুৰৰ 235খন গাঁৱৰ যিটো অৱস্থাৰ সৃষ্টি হ'ল, জলপলয়ৰ সৃষ্টি হ'ল, তাৰপিছত মানুহৰ ঘৰ গৃহহীন হোৱাৰ লগে লগে কৃষিভূমি সকলো ধৰণে ধ্বংস হৈ গৈছে। গতিকে এনেধৰণৰ ব্যৱস্থাই অসমখনক কোন দিশলৈ লৈ গৈ আছে। গতিকে এটা সময় যেতিয়া বিজেপি চৰকাৰখন তেওঁলোক মানে চৰকাৰ হৈ থকা নাছিলে, তেওঁলোকে না কেন্দ্ৰত আছিলে না অসম চৰকাৰত আছিলে, তেতিয়া কিন্তু এই নদী বান্ধসমূহৰ তেওঁলোকে বিৰোধিতা কৰিছিল। কিন্তু পিছত দেখা গ'ল যেতিয়া তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ সামৰ্থ্য হ'ল যে কেন্দ্ৰটো বা আপোনাৰ ৰাজ্যটো, তাৰপিছত দেখিছোঁ তেওঁলোকে সেই নদী বান্ধসমূহ নিৰ্মাণ কৰাৰ লগে লগে বিভিন্ন জেগাত নতুনকৈ আকৌ কিছু নদী বান্ধৰ সৰু ডাঙৰ নদী বান্ধৰ তেওঁলোকে নিৰ্মাণ কৰিবলৈ ওলাইছে বা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে এই কথা বতৰাবিলাকক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অসমৰ ৰাইজৰ লগত আপোনালোকে হেমাহি নকৰিব। ইয়াৰ ফলত মাত্ৰ 405 মেগাৱাটৰ এটা নদী বান্ধৰ পানী এৰি দিয়াৰ ফলতে যি পৰিস্থিতিৰ সৃষ্টি হৈছে, ইয়াতকৈ আৰু মানে ভয়ংকৰ পৰিস্থিতি হ'ব নামনি সোৱণশিৰি। ইয়াতকৈ 4 গুণ ডাঙৰ এটি বৃহৎ নদী বান্ধ নামনি সোৱণশিৰি নদী বান্ধ। তেনেহ'লে সেই নদী বান্ধটোৰ পৰা যদি তেনেকৈ পানী এৰি দিয়া হয়, তেনেহ'লে উত্তৰ অসম থাকিবনে? উত্তৰ অসম যে অসমৰ মানচিত্ৰৰ পৰা নাইকিয়া হৈ যাব নেকি? তেনেকুৱা প্ৰশ্ন আমাৰ মাজত আহিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ডবল ইঞ্জিন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। অতি সোনকালে যি আপোনালোকৰ এই নদী বান্ধৰ কাম চলি আছে, নদী বান্ধসমূহ বন্ধ হ'ব লাগে, নদী বান্ধৰ কাম বন্ধ হ'ব লাগে। আৰু আপোনালোকে বিশেষজ্ঞসকলেও কৈছে যে ইতিমধ্যে যে এই নদী বান্ধসমূহে অসমৰ অৱস্থা খুব ভয়ংকৰ কৰিব, অসমৰ পৰিস্থিতি খুব ভয়ংকৰ হ'ব। গতিকে এই নদী বান্ধসমূহ বিশেষজ্ঞসকলেও ক'ব বিচাৰিছে যে এই নদী বান্ধসমূহ বিশেষজ্ঞসকলেও বিৰোধিতা কৰিছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেই প্ৰথমৰ পৰাই আমি এই নদী বান্ধসমূহৰ বিৰোধিতা কৰি আহিছোঁ। গতিকে আজি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে এই নদী বান্ধ আৰু বানপানী সমস্যা আৰু বানখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত এলানি কাৰ্যসূচী ঘোষণা কৰিছে ধাৰাবাহিকভাৱে। আজি আমাৰ প্ৰথমটো কাৰ্যসূচী আছিলে স্মাৰকপত্ৰ প্ৰধানমন্ত্ৰী মহোদয়লৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ লগতে প্ৰত্যেকখন জিলা সমিতিয়ে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ যে এই নদী বান্ধসমূহ বন্ধ হ'ব লাগে, এই নদী বান্ধসমূহ যিসমূহ নিৰ্মাণ হৈ আছে বন্ধ হ'ব লাগে আৰু অসমৰ ৰাইজক, অসমৰ জনসাধাৰণক সুৰক্ষিত কৰিব লাগে। অন্যথা কিন্তু অসমৰ ৰাইজ কোন দিশে গৈ আছে, কিমান বিপদত পৰিব পাৰিছে, এয়া অসমৰ ৰাইজে বুজি পাইছে। গতিকে এই নদী বান্ধসমূহ আমি কোনো কাৰণত গ্ৰহণ নকৰোঁ আৰু যুৱ ছাত্ৰ পৰিষদ কোনো কাৰণত মনে মনে নাথাকে এই নদী বান্ধসমূহ যেতিয়ালৈকে বন্ধ নহয়। আৰু এটা কথা স্পষ্ট, এই যি ধাৰাবাহিক কাৰ্যসূচী ঘোষণা কৰিছে আমাৰ কেন্দ্ৰীয় সমিতিৰ যি কাৰ্যসূচী ঘোষণা কৰিছে আৰু জিলা সমিতিয়ে অহা 16 তাৰিখে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট, 22 তাৰিখে এই নদী বান্ধ আৰু বান সমস্যাক লৈ এখন বিশেষ প্ৰতিনিধি সভা বজালিত কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰিছে। 28 তাৰিখে NSPCত এটি বৃহৎ আন্দোলন হ'ব কেন্দ্ৰীয় সমিতিৰ উদ্যোগত। গতিকে এই কথা বতৰাবিলাক স্পষ্ট যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমৰ ৰাইজৰ অভিভাৱকতাত যে এই যি নদী বান্ধ বিৰোধিতা কৰি আহিছে, কৰি আছে আৰু কৰি থাকিব ভৱিষ্যত দিনত। কোনো কাৰণত নদী বান্ধ মানি লোৱা নাছিলে, মানি লোৱা নহ'ব আৰু মানি নলয় যুৱ ছাত্ৰ পৰিষদ আৰু অসমৰ ৰাইজে। এই কথা স্পষ্ট আৰু স্বচ্ছ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।